Om Namo Narayanaya. Om Namo Narayanaya. Om Namo Narayanaya. Purushottamaya. Om Shanti Shanti Shanti. প্ৰভুসকল, আজি আমাৰ দুলৰীৰ পৰা লৈ এজনা ঘোষা আমি বিবেচন কৰিবলৈ লৈছোঁ আৰু সেয়াই আপোনালোকৰ ওচৰত নিবেদন কৰিম। ঘোষাৰ শীৰ্ষক দিয়া হৈছে কাক মই গুৰু কৰি ল'ম। কাক মই গুৰু কৰি ল'ম। Whom shall I make my guru? Whom shall I make my guru? Mohamaya ragamodama lakamodambha dekhokadi bhava Jigoro janata ikhabana thake pranamo tahana pao Jigoro janata ikhabana thake pranamo tahana pao কৃষ্ণ। ঘোষা নম্বৰ 193। শাস্ত্ৰত কোৱা হৈছে ভাৰতৰ হাততো আছে অনেক দোকানী, নিচিনি কিনিলে হ'ব নানান বিঘিনি। শাস্ত্ৰই এটা বৰ ডাঙৰ আমাক চেতাৱনী দিছে, সাৱধানবাণী শুনাইছে যে ভাৰতত মানে পৃথিৱীত অনেক দোকানী আছে, নিজৰ নিজৰ পোহাৰ লৈ বহি আছে। যদি মাল বা বস্তুবিলাক যদি নিচিনাকৈ এফালৰ পৰা কিনি যোৱা যায় ওপৰৰ সুন্দৰতা দেখিয়েই, তেন্তে পিছলৈ গৈ ঠগ খাবগৈ লাগিব, অনেক বিঘিনি হ'ব। আমাৰ সমাজত প্ৰতিজন ব্যক্তিৰে সন্মুখত এটা ডাঙৰ প্ৰশ্ন আছে যে আমাক গুৰু লাগে নে নালাগে। গুৰু লাগে। গুৰু নহ'লে জ্ঞান কেনেকৈ হ'ব। কিন্তু ভাগৱতে 4 প্ৰকাৰৰ গুৰুৰ কথা কৈছে। এক হ'ল বিশ্ব প্ৰকৃতি আমাৰ গুৰু। প্ৰকৃতিয়ে আমাক বহু কথাই শিকায়। গছে শিকায়, নদ নদীবিলাকে শিকায়, পাহাৰে শিকায়। এই গোটেইবিলাকে প্ৰকৃতিৰ যিমান যিমান বস্তু আছে সকলোৱে শুনায়। ৰসৰাজ বেজবৰুৱা ডাঙৰীয়াৰ এটা কবিতা আছে ৰেণুকা বুলি। তাৰ এটা লাইন এনেকুৱা আছে, বাটৰ দুবৰি বন গছকত পৰা তাৰো এটি পাতে দিয়ে স্বৰ্গৰ বতৰা। বাটৰ দুবৰি বন গছকত পৰা তাৰো এটি পাতে দিয়ে স্বৰ্গৰ বতৰা। আমি যিটোক মানে গছকত পৰি গ'লে ভাবোঁ যে এইটোত কি আছে নে একোৱেই নাই, কিন্তু ভালকৈ যদি আপুনি চায় তেতিয়াহ'লে ইও এটা স্বৰ্গৰ সন্দেশ বতৰা আপোনাক দিব পাৰিব। উইলিয়াম ব্লেক ডাঙৰীয়া ইংৰাজী বৰ ডাঙৰ
কবি দাৰ্শনিক কবি তেখেতে বৰ সুন্দৰ কথা এটা কৈছে টু চি এ ৱৰ্ল্ড ইন এ গ্ৰেইন অফ চেণ্ড এণ্ড চি এ হেভেন ইন এ ৱাইল্ড ফ্লাৱাৰ যদি চাব জানে তেতিয়াহ'লে এটা বালিৰ কণিকাটো এখন পৃথিৱী দেখা পাব চাব যদি জানে তেতিয়াহ'লে এটা বনৰীয়া ফুলতো এখন স্বৰ্গ ৰাজ্য দেখা পাব আমাৰ চোৱাৰ ওপৰত কথা আমি কি ধৰণে এই সংসাৰখনক লৈছোঁ কিন্তু এই সংসাৰখনে সৃষ্টিখনে প্ৰকৃতিখনে আমাক ক্ষণে ক্ষণে বহুত জ্ঞানৰ কথা আমাক শিকাই আছে এই হ'ল আমাৰ প্ৰকৃতিৰ প্ৰথম গুৰু সৃষ্টি আমাৰ প্ৰথম গুৰু দ্বিতীয় গুৰু হ'ল প্ৰাণী জগত প্ৰাণীসকলো যিমানবিলাক জীৱ জন্তু আছে এই গোটেইবিলাকে আমাক বহু কথাই শিকায় আত্মজ্ঞানৰ কথা শিকায় যদি আমি ছান্দোগ্য উপনিষদৰ শেষৰ ফালে চাওঁ তেতিয়া দেখিম যে সত্যকাম গৰু চৰাই থাকোঁতে থাকোঁতে গৰুবিলাকৰ ভিতৰত গৰুৱে ক'লে যে সত্যকাম ষাঁড় গৰুৱে ক'লে যে ব'লা এতিয়া গুৰুৰ ওচৰলৈ যাওঁ গৰুটো 1000 হৈ গ'ল তুমি গিনি লোৱা তেওঁ গিনতি কৰি চাই দেখিলে যে 1000 হ'ল গুৰুৱে আদেশ দিছিলে যে এইকেইজনী গৰু লৈ যোৱা তুমি অৰণ্যত পালন কৰিবা আৰু যেতিয়া 1000 হ'ব তেতিয়া আশ্ৰমলৈ ঘূৰি আহিবা ঘূৰি যেতিয়া আহিলে তেতিয়া তেওঁক এটা এটা বস্তুৱে জ্ঞান দি গ'ল প্ৰথমতে অগ্নিয়ে দিলে ব্ৰহ্মজ্ঞান তাৰপিছত গছবিলাকে দিলে ব্ৰহ্মজ্ঞান তাৰপিছত সেই চৰাইবিলাকে তেওঁক ব্ৰহ্মজ্ঞান দিলে আৰু শেষত ষাঁড় গৰুৱে তেওঁক ব্ৰহ্মজ্ঞান দিলে যেতিয়া গৰুলৈ ওলালেহি তেতিয়া কৈছে যে ইমান ডাঙৰ ল'ৰা এইটো ক'ৰ পৰা আহিছে কি কথা সুধিলে যে মইতো সত্যকাম আপুনি পঠিয়াইছিলে মোক আচ্ছা আচ্ছা কিন্তু তুমিতো ব্ৰহ্মজ্ঞান পালাই কেনেকৈ জানিছে প্ৰভু তোমাৰ মুখৰ জ্যোতিয়ে কৈছে যে তুমি ব্ৰহ্মজ্ঞান পালা গতিকে চিন্তা কৰিব নালাগে তুমি আশ্ৰমত থাকা ব্ৰহ্মজ্ঞানৰ চৰ্চাও শুনা আৰু তুমি সৰু সৰু ল'ৰা ছোৱালীবিলাকক ব্ৰহ্মজ্ঞান দিয়াও যিখিনি পালা কোৱাৰ তাৎপৰ্য এইটো যে সৃষ্টিৰ পিছত জীৱবিলাক এইবিলাকো আমাক জ্ঞান দি থাকে কুকুৰাটোৱে ঠিক 3টা বজাত ডাক দিয়ে উঠাই দিয়ে মানুহবিলাকক যে ব্ৰহ্ম মুহূৰ্ত হ'ল এতিয়া উঠা গৰুজনীয়ে বিভিন্ন ধৰণৰ বস্তু খায় তিতা টেঙা এই গোটেইবিলাক খাই আহে কাঁইটো খায় অন্যও খায় কিন্তু গাখীৰখিনি দিয়ে মধুৰ এতিয়াৰ আমি ব্ৰহ্মজ্ঞান পাওঁ আমি পৃথিৱীৰ চব বস্তুবিলাক লৈ তাৰ পৰা মধুৰতাহে দিব লাগে তাৰপিছত আহিলে মানৱ আমাৰ তৃতীয় গুৰু মানৱে অন্যবিলাকৰ কথা বুজি নাপালেও মানৱৰ কথা আমি বুজি পাওঁ তেনেকুৱা কিছু গুৰু সংসাৰত ঘূৰি ফুৰে বা আমি লগ পাওঁ সেইসকলে আপোনাক ব্ৰহ্মজ্ঞান দিব ঈশ্বৰৰ জ্ঞান দিব আৰু চতুৰ্থতে গুৰু হ'ল আমাৰ আত্মা নিজে বস্তু গোটেইবিলাক শেষত গৈ যেনেকৈ গৌতম বুদ্ধই কৈছে আত্মদিব ভৱ বি ইয়'ৰ অউন লাইট আত্মাই ভিতৰে যিটো কথা ক'ব আমাৰ ভিতৰত হংস গুৰু হৈ বহি আছে আমাক শিকাই আছে কথা আমি ভিতৰতো শুনিব লাগে কিন্তু ইয়াত আজি যিখিনি কথা কৈছে এইখিনি মানৱ গুৰুৰ কথা কৈছে মানৱ গুৰু আপুনি যিকোনো এজনৰ ওচৰলৈ গৈ য'তে ত'তে ল'লে নহ'ব কেইটামান কথা আপুনি পৰীক্ষণ কৰি ল'ব লাগিব সেই পৰীক্ষণ যদি ঠিক হয় আপোনাৰ মনত বহে তেতিয়া ল'ব কেতিয়াবা কেতিয়াবা গুৰু স্বপ্নটো আহি আপোনাক উপদেশ দিয়েহি নাম মন্ত্ৰ দিয়ে সন্ত তুকাৰাম মহাৰাজৰ প্ৰত্যক্ষ গুৰু কোনো নাছিল কিন্তু তেওঁ সপোনত সেই নামটো পালে সেই বস্তুটো পালে আৰু তাৰ পৰাই তেওঁ তুকাৰাম মহাৰাজ ইমান এজন ডাঙৰ সন্ত হৈ গ'ল
ভক্ত হৈ গ'ল। বহু প্ৰকাৰৰ আছে, কিন্তু এতিয়া ইয়াত মহাপুৰুষ মাধৱদেৱে আমাক এটা কথা ইংগিত এটা দিছে, সকীয়াই দিছে, ৰাস্তা দেখুৱাই দিছে যে আমি কেনেধৰণৰ গুৰুৰ ওচৰলৈ যাব লাগিব, কেনেধৰণৰ গুৰুৰ ওচৰত আশ্ৰয় কৰিব লাগিব। সেইটোত 8টা বস্তু দিছে। 8টা বস্তু সেই গুৰুজনক চাব লাগে যে বস্তুকেইটা, এই দুৰ্গুণকেইটা আছে নেকি। যদি আছে তেন্তে তেওঁ গুৰু হ'ব কিন্তু নোৱাৰে। প্ৰথম আহিল মোহ, এটেচমেণ্ট। মই কৰিছোঁ, এইবিলাক মোৰ। গুজৰাটী এটা কবিতা আছে, তাই এটা বাক্য এনেকুৱা আছে, হু কৰি এজ অহংকাৰ, হু কৰি এজ অহংকাৰ। মই কৰিছোঁ এইটোৱে ডাঙৰ অহংকাৰ। কিন্তু এইটো যদি আছে আৰু এইবিলাক মোৰ আৰু সেইবিলাক তেওঁৰ, এইকেইজনহে মোৰ। ধৃতৰাষ্ট্ৰই যেনেকৈ পাণ্ডৱ আৰু কৌৰৱৰ মাজত পাৰ্থক্য কৰি প্ৰথম আৰম্ভণি গীতাৰ প্ৰথম শ্লোকতেই কৈ দিলে যে হে সঞ্জয়, তুমি এইটো কোৱা, ধৰ্মক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱ মামকাহ পাণ্ডৱশ্চৈব কিমকুৰ্বত সঞ্জয়। মোৰ মানুহবিলাক, মামকাহ মোৰ মানুহবিলাক, আৰু পাণ্ডুসকল যে আহিল, পাণ্ডুৰ ল'ৰাবিলাকে এতিয়া যুদ্ধৰ কাৰণে একত্ৰ হৈ কি কৰিছে কোৱা। এই যে ধৃতৰাষ্ট্ৰ, তেওঁক মোহৰ প্ৰতীক বুলি ধৰা যায়। মোহৰ পৰাই অহংকাৰৰ জন্ম হয়, অভিমানৰ জন্ম হয়, যেনেকৈ দুৰ্যোধনৰ জন্ম হ'ল। মোহৰ পৰাই মহামূৰ্খামিৰ জন্ম হয়, যেনেকৈ দুঃশাসনৰ জন্ম হ'ল, যি গৈ দ্ৰৌপদীক টানি আনিলেগৈ, বস্ত্ৰহৰণ কৰিবলৈ লাগিল। গতিকে এই গুণটো, দুৰ্গুণটো সেই ব্যক্তি যিজনক আমি গুৰু বুলিবলৈ গৈছোঁ সেইজনত আছেনে নাই সেইটো চাব লাগিব। 2 নম্বৰ মায়া। মায়াৰ কথা আমি ইয়াৰ আগতে কৈছোঁৱেই যে বস্তুৰ প্ৰতি যিটো নাই সেইটোক হয় বুলি দেখুওৱা, যিটো হয় সেইটোক নহয় বুলি দেখুওৱা। আৰু মায়াত আমি এই 8 প্ৰকাৰৰ মায়াৰ কথা ক'লোঁ। এই মায়াত যদি উঠি যায় তেতিয়াহ'লে সেইটো নহ'ব। মহাপুৰুষ মাধৱদেৱে কৈছে, মায়া চৌৰি ভকতি কৰোঁ দানা। হে ভগৱান, তুমি মায়া গুচাই পেলাই মোক ভকতি দিয়া। মায়া, ৰাগ। আমি অসমীয়াত ৰাগ মানে খংটোক ৰাগ বুলি কওঁ, আচলতে সেইটো নহয়। যিটো বস্তু ভাল পাওঁ সেইটোৰ প্ৰতি আমাৰ মনবিলাক গৈ থাকে, আমাক লাগে লাগে কৰে। আৰু যিটো বস্তু আমি বেয়া পাওঁ, যিজন ব্যক্তিক বেয়া পাওঁ, সেইজনক নালাগে তেওঁক আঁতৰাই দিবলৈ বিচাৰোঁ। খেনোক দেখি ৰান্ধে বাঢ়ে, খেনোক দেখি দুৱাৰ বান্ধে, এনেকুৱা ভাৱনা হ'ব নালাগে। ঠিক তেনেধৰণৰে যিবিলাক সংসাৰত দ্ৰব্য আছে সেইবিলাকৰ প্ৰতিও আকৰ্ষণ বিকৰ্ষণ হয়। এই আকৰ্ষণ বিকৰ্ষণ যদি হয় তেতিয়াহ'লে ইয়াকে বোলে ৰাগ। আৰু মদ মানে মোৰ বাহিৰে আৰু কোনো নাই। দুৰ্যোধন, ময়েই চব জানো, মই যিটো ক'ম সেইটোৱে বেদৰ বাক্য, আৰু অন্যে যিমানবিলাক কথা ক'ব সেইবিলাকৰ কোনো অৰ্থ নাই। যিটো এটা মানসিক ৰোগ বুলি কোৱা হৈছে, ইয়াৰ আগতেও আমি এই বিষয়ে কৈছোঁৱেই। মেগালোমেনিয়া নামৰ মানসিক বেমাৰটো হ'লে তেতিয়া কেৱল মই মোৰ সমান কোনো নাই, ময়ে গোটেই সংসাৰ চম্ভালি ল'ম, আৰু সংসাৰ যিমানবিলাক ভাল বস্তু আছে ময়ে গ্ৰহণ কৰিম, এনে ভাৱনা। এইটো হ'ল মল। তাৰপিছত আহিলে 5ম নম্বৰত আহিলে মল। মনৰ ভিতৰত মলিৰ জন্ম হয় সদায়। মল নিৰ্মোচনম পুংসাম জলস্নানম দিনে দিনে। এই সংসাৰত আমি সদায়ে মল আমাৰ লগতে আহিয়ে থাকে। যেনেকৈ এখন
সুন্দৰ আইনা যদি মুকলি পথাৰত ওলমাই থোৱা যায় তেন্তে কিছু সময়ৰ পিছত দেখা যাব যে সেইখন ধূলিৰে ভৰি গ'ল, মলিৰে ভৰি গ'ল। ঠিক তেনেকৈ মনটো আমাৰ মলেৰে সৈতে ভৰি যায়। সুকৃত গীতাম্ভসি স্নানম সংসাৰ মলনাশনম। ভাল ধৰণে গীতাৰ যদি পানী লৈ, ভাগৱতৰ যদি জল লৈ আমি সেইবিলাক ধুই পেলাওঁ মনটো, তেতিয়াহ'লে সংসাৰৰ মল নাইকিয়া হ'ব। এইটো এইজন ব্যক্তিয়ে যাক আমি গুৰু কৰিবলৈ গৈছোঁ তেওঁ এইটো কৰিলে নে নাই, তেওঁ মনটো পবিত্ৰ হ'লনে নাই, সেই কথাটো আমি চাব লাগিব। কাম, ষষ্ঠ নম্বৰতে কাম, কাম বাসনা মানে কি? দি আৰ্জ, ষ্ট্ৰং আৰ্জ টু এনজয় something always which we have already enjoyed in our previous life. আমাৰ পূৰ্বজন্ম বা এই জীৱনৰ আগৰ ছোৱাত আমি যিবিলাক ইন্দ্ৰিয়ৰ ভোগ ভুগিছিলোঁ সেইবিলাক ভুগিবলৈ আকৌ তীব্ৰ ইচ্ছা হোৱাৰ নামেই হ'ল কাম বাসনা। এই কাম বাসনা গ'ল নে নাই এইটো চাব লাগিব। আৰু এতিয়া সপ্তমত আহিলে দম্ভ। দম্ভ মানে কি? আমি এনেই হুলস্থুল কৰি কাৰোবাক গালি দি থকা, কাৰোবাক খং দেখুওৱা, এইটোকে দম্ভ বোলো। আচলতে দম্ভ এইটো নহয়। দম্ভ মিনছ কনচেইট, যিটো নহয় সেইটো হয় বুলি দেখুওৱা। মই যে যেন সন্ত নহয়, ভক্ত নহয়, তথাপিতো মানুহৰ আগত দেখুৱাওঁ যে মই ভক্ত হয়, মই সন্ত হয়। এটা ৰূপ ইয়াত আৰু এটা ৰূপ বেলেগে, জীৱনৰ বেলেগ, প্ৰাইভেট জীৱনত এটা ৰূপ। এইটো হ'ব নালাগিব, এইটো দম্ভ বুলি কয়। এনেকুৱা যে দাম্ভিক ব্যক্তিয়ে কনচেইটেড ফিগাৰ, তেতিয়াহ'লে তেওঁ গুৰু হোৱাৰ কোনো প্ৰকাৰৰ উপযোগিতা তেওঁৰ নাই। দ্বেষ, দ্বেষ মানে হ'ল জিলেচি, মানে কোনোবা জনৰ উন্নতি হৈছে সেইটো দেখি মই জ্বলিবলৈ ধৰিছোঁ। ওচৰ চুবুৰীয়াৰ কিবা এটা উন্নতি হৈছে, তেওঁক দেখি পেলাই মই সহন কৰিব পৰা নাই, মোক নালাগে এইটো বস্তু, এনেকুৱা। সেইটো তেওঁৰ হ'ব নালাগে। আমি তেনেকুৱা ব্যক্তিক আমি লোকচান কৰিবলৈ আমি বিচাৰোঁ, হানি কৰিবলৈ বিচাৰোঁ, এইটো ভাল গুণ নহয়। লোকৰ দুখত দুখী আৰু লোকৰ সুখত সুখী হোৱা, এইটোৱেই ভক্তৰ লক্ষণ, জ্ঞানীৰ লক্ষণ আৰু সাধকৰ লক্ষণ, যোগীৰ লক্ষণ। গীতাৰ 6ষ্ঠ অধ্যায়ত এইটো কোৱা হৈছে, আত্মৌপন্যেন সৰ্বত্ৰ সমম পশ্যতি যো অৰ্জুন সুখম বা যদি বা দুঃখম সয়োগীময়ী বৰ্ততে। আত্মৌপম্যেন সৰ্বত্ৰ সমম পশ্যতি যো অৰ্জুন সুখম বা যদি বা দুঃখম সয়োগীময়ী বৰ্ততে। হে অৰ্জুন, সেইজনেহে ভক্ত, সেইজনেহে জ্ঞানী, সেইজনেহে ধ্যানী, সেইজনেহে যোগী, যিজনে অন্যৰ দুখত দুখী হৈ তেওঁৰ সেই দুখত সমভাগী হয়, অন্যৰ সুখত সুখী হৈ তেওঁ আনন্দ কৰিবলৈ ধৰে। জগতৰ সকলো বস্তু সুখী হওক বুলি তেওঁ অন্তৰৰ পৰা ভাবে আৰু তেওঁ কাৰ্যক্ৰমো ঠিক তেনেকৈ ৰাখে। এনেকুৱা যদি দ্বেষ কাৰোবাৰ ওচৰত থাকে, মানে লোকৰ উন্নতি হোৱাটো দেখিব নোৱাৰে, তেনেকুৱা ভাৱনা যদি থাকে, তেওঁ গুৰু হোৱাৰ কোনো প্ৰকাৰৰ যোগ্য নহয়। কিন্তু এতিয়া দুটা কথা, এটা ৰামায়ণত আছে বৰ ধুনীয়াকৈ। হনুমান যেতিয়া গন্ধমাদন পৰ্বত আনিবলৈ গ'ল, তেতিয়া তেওঁক ৰাৱণে এজন অসুৰ পঠিয়াই দিলে, কালনেমী নামৰ অসুৰ পঠিয়াই দিলে, যে এওঁক ৰাস্তাত বাধা দিয়াগৈ, যাতে তেওঁ ঘূৰি আহিব নোৱাৰে, সোনকালে সূৰ্যোদয়ৰ আগতে যাতে ঘূৰি আহিব নোৱাৰে, এই ব্যৱস্থাটো কৰা। এতিয়া কালনেমীয়ে যিটো ৰাস্তাই হনুমান যাব, তাতে এখন সুন্দৰ আশ্ৰম তৈয়াৰ কৰি এজন ঋষি হৈ ৰাম 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 জপ কৰি আছে। হনুমান তালৈ গ'লে সৰোবৰ এটা দেখি স্নান কৰিবলৈ, এওঁ মানে ৰাখি থৈছে খুব।
যে তুমি অলপমান থাকা, অলপমান খোৱা, এই কৰা, সেইকাৰণে নহয় মোৰ যাব লাগে, আপুনি হেৰি কৰক, মোক এৰি দিয়ক। নাই 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 নাই, তোমাক মই গুৰু মন্ত্ৰ দিম, আমুক কৰিম, তামুক কৰিম, মই এজন ভগৱানক প্ৰাপ্তি কৰা ঋষি, গতিকে তোমাক উপকাৰ তোমাৰ কৰিব লাগে বুলি হনুমানক ৰাখিবৰ কাৰণে বহুত যত্ন কৰিলে। কিন্তু এগৰাকী অপেশ্বৰীয়ে যেতিয়া আহি ক'লেহি, যি এটা অসুৰ, কালনেমী অসুৰ, তোমাক পথত বাধা দিবৰ কাৰণেই এনেধৰণে আশ্ৰম তৈয়াৰ কৰি এই ৰূপ ধাৰণ কৰি আছে, তেতিয়া হনুমানে কি কৰিলে, যে তৎক্ষণাত যুদ্ধ কৰিলে আৰু তাক সেই অসুৰক মাৰি আগবাঢ়ি গুচি গ'ল। কোৱাৰ তাৎপৰ্য এইটো যে কালনেমীৰ নিচিনাও বহু মানুহ থাকে, যিবিলাকে নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে ঋষিৰ নিচিনা ভক্তৰ নিচিনা দেখুৱাব পাৰে। ইয়াৰ পৰা আমি বাচি থাকিব লাগিব। তাৰপিছত ৰামকৃষ্ণ পৰমহংসদেৱে ক'লে যে গুৰু আৰু শিষ্য এনেকুৱা হ'ব নালাগে যে ভেকুলীজনী ডাঙৰ আৰু সাপটো সৰু। সাপটোৱে ধৰিলে হয় গিলিবলৈ আৰম্ভ কৰিলে, কিন্তু ভেকুলীটো ভিতৰলৈ নাযায়, বহুত ডাঙৰ, সাপটো সৰু। গতিকে এতিয়া সি উলিয়াইও দিব নোৱাৰে আৰু গিলিবও নোৱাৰে। সাপো মৰিল আৰু ভেকুলীজনীও মৰি থাকিল। সৰু শিষ্য হৈ সৰু গুৰু হৈ ডাঙৰ শিষ্যক ধৰিব নালাগে। এইটো হ'ল আমাৰ ৰামকৃষ্ণ পৰমহংসৰ মত। ইয়াত এইটো কৈছে যে মই সেইসকলকহে প্ৰণাম কৰোঁ, প্ৰথম আৰম্ভতেই মুক্তিটো নিস্পৃহ যিটো সেহি ভকতক নমো, যাৰ মুক্তিত স্পৃহা নাই, মুক্তিটো স্পৃহা নাই, তেনে ভকতকহে মই নমস্কাৰ কৰোঁ বুলি কৈছে। আৰু ইয়াতো এইটোৱে কথা কৈছে যে 8 প্ৰকাৰৰ যি দুৰ্গুণ আছে, এই দুৰ্গুণ থকাসকলক আমি নমস্কাৰ কৰা বা গুৰু মনাটো উচিত নহয়। ইয়াৰ পিছলৈ আমি গুৰু সম্পৰ্কে পাম, আমি চিৰিজ হিচাপে কেনেকুৱা গুৰু হ'ব লাগে আৰু গুৰুও কেতিয়াবা কেতিয়াবা অসহায় হৈ যায়, সেই বিষয়ে আলোচনা কৰা হ'ব। কিন্তু এতিয়া আমি চাব লাগে যে গুৰু আমাৰ ভাগ্যৰ দ্বাৰাহে আমি প্ৰাপ্ত কৰোঁ। ভগৱানে উচিত সময়ত উচিত ভক্তৰ কাৰণে উচিত গুৰু পঠিয়াই দিয়ে, আৰু গুৰুৱে বিচাৰিও ফুৰে তেনে শিষ্য। ঘূৰে, তেওঁ অব্যক্ত ৰূপত ঘূৰে, কেতিয়াবা ব্যক্ত ৰূপতো ঘূৰে, আৰু ঘূৰি সেই বস্তু তেনেকৈ পোৱা যায়। নাৰদ যেতিয়া পূৰ্বজন্মত ব্ৰাহ্মণৰ ঘৰত এজন সৰু শিশু হৈ আছিল, তেতিয়া 4জন সিদ্ধ তালৈ আহি 4 মাহ তাত থাকিলে। সেইখিনি সময়ত তেওঁলোকে যিখিনি জ্ঞানৰ কথা চৰ্চা কৰি থাকিলে, সেই সময়ত তেতিয়া নাৰদ পূৰ্বজন্মৰ সেই নাৰদ হৰিদাস, তেওঁ সেই কথাবিলাক শুনি থাকিলে। যেতিয়া বাৰিষা সমাপ্ত হৈ গ'ল, তাৰপিছত তেওঁলোক যাবলৈ ওলালে। এতিয়া নাৰদ হৰিদাসে কৈছে, হে গুৰুসকল মোকো লৈ যাওক, লগত মোকো লৈ যাওক। তেওঁলোকে লৈ যোৱা নাছিল। গৈ আছে তেওঁলোক 4জন, পিছে পিছে মোক কৃপা কৰক, মোক কৃপা কৰক বুলি কান্দি কান্দি যোৱাত সেই সিদ্ধকেইজনৰ মন কোমলিল, আৰু তেওঁলোকে মন্ত্ৰ দিলে যে এই মন্ত্ৰ তুমি জপ কৰিবা আৰু তুমি ভগৱান পাই যাবা, আৰু ভগৱান পায়ো গ'ল। শ্ৰী সুখদেৱ মহাৰাজ তেওঁ গৃহস্থীৰ ঘৰলৈ কেৱল ইমানকণ সময়ে আহে আৰু ৰয়হি দুৱাৰ মুখতে, যে মানুহজনে গাখীৰকণ খীৰাওঁতে কিমান সময় লাগিল। এজনী গৰু খীৰাওঁতে যিমান সময় লাগে, সিমান সময়ে সুখদেৱ ৰৈ যায় আৰু তাৰপিছত গুচি যায়। আৰু কিন্তু সেই ঘৰখনক ধন্য কৰি থৈ যায়, মুক্তি দি থৈ যায়। এনেকুৱা গুৰুৰ আৱশ্যক। সুখদেৱৰ নিচিনা গুৰু, নাৰদৰ নিচিনা গুৰু, এনেকুৱা গুৰুবিলাকৰ আৱশ্যক, যিবিলাকৰ ভিতৰত এই বেয়া গুণবিলাক নাই। আৰু যিবিলাকৰ ভিতৰত বেয়া গুণ আছে, কিন্তু তাক লুকুৱাই ৰাখি বাহিৰত ভাল ভাৱনা দেখুৱাই দম্ভ কৰে, সেই গুৰুবিলাকৰ পৰা সাৱধান হৈ শিষ্যই সৎগুৰু বিচাৰিব লাগে, প্ৰাৰ্থনা কৰিব লাগে ভগৱন্তক। ভগৱন্তে নিজেই তেনেধৰণৰ গুৰু আনি দিব। সাৰাংশ এইটো
যে আধ্যাত্মিক জীৱনত গুৰুৰ আৱশ্যক আছে। গুৰু বিনে কোনো দেখাৱৈ বাট, অতি বিকট যমঘাট। কবিৰদাসে কৈছে গুৰুৰ বাহিৰে কোনে আমাক এই ৰাস্তাটো দেখুৱাব। অতি বিকট, অতি কঠিন, অতি অন্ধকাৰ স্বৰূপ, মৃত্যুৰ নিচিনা এনেকুৱা আছে। গতিকে এনেকুৱাত গুৰু লাগিব, কিন্তু গুৰুক প্ৰাৰ্থনা কৰক। চকু মুখ হৃদয় অন্তঃকৰণ চব খুলি ৰাখক। গুৰু আহিব আৰু তেওঁক স্বাগত কৰক। বিচাৰৰূপে গুৰু আহিব আপোনাৰ ওচৰলৈ, সঞ্চাৰৰূপে আপোনাৰ ওচৰলৈ গুৰু আহিব। কেতিয়াবা কোনোবা ঘটনাৰ ৰূপত গুৰু আপোনাৰ ওচৰলৈ আহিব, কেতিয়াবা কোনোবা এটা অপমানৰ ৰূপতো গুৰু আহিব পাৰে, আৰু কেতিয়াবা মানৱ ৰূপত গুৰু আহি আপোনাৰ জীৱন পৰিপূৰ্ণ কৰি দিব আৰু পথ দেখুৱাই দিব। কেনি যাবলৈ কহ পন্থা, পথটো কেনি মহাজনগতা য়েন চ পন্থা। মহাজনসকল যিটো পথেৰে গ'ল সেইটোৱে আমাৰ পন্থ এইটো বুলি দেখুৱাই দিব। ধন্যবাদ, সকলোকে নমস্কাৰ। হৰি ওম, হৰি ওম, হৰি ওম তৎসদিতি। কৃষ্ণ।